নমস্কাৰ, মোৰ নাম চেনাই শইকীয়া। মই ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ৰ এজন নিয়মীয়া শ্ৰোতা। আৰু মোৰ ঘৰ ক'ত আপুনি জানেই। মোৰ মাতষাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ শুনিয়ে থাকে। মোৰ ঘৰ হৈছে কানাই গৰুচৰা গাঁৱত। আৰু এটা কথা আপুনি জানেই যে ৰেডিঅ' ব্ৰহ্মপুত্ৰ হৈছে এখন মুকলি মঞ্চ, য'ত মুক্ত মনে কথা ক'ব পাৰি, মুক্ত মনে নিজৰ অভিজ্ঞতা, নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰি, লগতে নিজৰ মনেৰে, নিজৰ ইচ্ছাৰে ৰেডিঅ' প্ৰগ্ৰামো প্ৰস্তুত কৰিব পাৰি। সেইবাবে আজি ৰেডিঅ' অনুষ্ঠান লিচেনাৰ্ছ বক্স মই সজাই আনিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় আপুনি ভাল পাব। আৰু কেনে পালে জনাব SMS কৰি, হোৱাটছএপ কৰি। আমাৰ নম্বৰটো আপুনি জানেই, আপোনাৰ মোবাইলত ছেভ হৈ আছে নহয় জানো? তথাপি এবাৰ নম্বৰটো কৈ দিছোঁ। নম্বৰটো হৈছে 9954489439। আজি লিচেনাৰ্ছ বক্স ছেগমেণ্টত প্ৰথমে এটা গান শুনাব বিচাৰিম। বাইদেউ নমস্কাৰ। নমস্কাৰ। বাইদেউ আপোনাৰ নামটো? ববী শইকীয়া। বাইদেউ আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত বৰ্তমান মানুহজন আৰু ল'ৰা এটা ছোৱালীজনী। আপুনি বৰ্তমান কি কামত ব্যস্ত হৈ আছে? মই ঘৰুৱা কামত, হাঁহ কুকুৰা এইবোৰ কামতে ব্যস্ত হৈ আছোঁ। হয়, মই জানো যে আপুনি গাঁৱৰ উৎসৱ পাৰ্বণত গান গায়। গতিকে আপোনাৰ পৰা মই এটা গান শুনিব বিচাৰিম। আপুনি কি গান গাই শুনাব? বিয়া গান। তেন্তে আপুনি বিয়া নামটো গাই দিয়ক। আবেলি পশ্চিমত বেলি মাৰ যায়, সন্ধিয়াই আকাশত তৰাবোৰ ওলাই, সেই তৰাবোৰে খেলিছে খেলা, মা দেউতাৰ মনলৈ আহিছে চিন্তা, পুত মই তুলিছোঁ পুণ্যলৈ বুলি, যি মই তুলিছোঁ দানলৈ বুলি, মৰমৰ পুতই পিণ্ড দান দিব, চেনেহৰ জীয়ে দেখি নাপাব, আকাশত ওলালে নজোন বাই, ছোৱালী তোলাও একো গুণ নাই, জোন পুৰা হ'লে পূৰ্ণিমা হ'ব, ছোৱালী তুলিলে লোকে লৈ যাব, কিনো ঈশ্বৰৰ কিনো কাম, ছোৱালী জীৱন্তী পুৰুষৰ দান, জোন পুৰা হ'লে কিনো ঈশ্বৰৰ কিনো কাম, ছোৱালী জীৱন্তী পুৰুষৰ দান, যাবই যে লাগিব দেশৰে নিয়ম, নগ'লেই নচলে ছোৱালী জীৱন। হয়, ইমান সুন্দৰভাৱে ববী শইকীয়া বাইদেৱে এটা বিয়ানাম পৰিৱেশন কৰিলে। সেইবাবে মই ববী শইকীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আহক এইখিনিতে আমাৰ গাঁৱৰে কেইজনমান ছাত্ৰ ছাত্ৰীসকলৰ সৈতে চিনাকি হওঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৌচুমী শইকীয়া। ভণ্টি, তুমি কোন শ্ৰেণীত পঢ়া? সপ্তম শ্ৰেণীত। ভণ্টি, তুমি পঢ়া বিদ্যালয়খনৰ নাম কি? হৃদয়ৰাজ কেম্পা পাব্লিক মধ্য ইংৰাজী বিদ্যালয়। হয়। ভাইটি, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম অনুজ শইকীয়া। ভাইটি, তুমি কোন শ্ৰেণীত পঢ়া? অষ্টম শ্ৰেণীত। তোমাৰ ঘৰত বৰ্তমান কোন কোন আছে? মা, দেউতা আৰু মই, ভাইটি। ভণ্টি, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মমী ওৰাং। ভণ্টি, তুমি কোন শ্ৰেণীত পঢ়ি আছা? ষষ্ঠ শ্ৰেণীত। ভণ্টি, তোমাৰ ঘৰত বৰ্তমান কোন কোন আছে? মা, দেউতা, আইতা, খুৰা, ভণ্টি আৰু মই। হয়, এতিয়া তোমালোকৰ তিনিওগৰাকীকে মই একোটাকৈ কুইজৰ প্ৰশ্ন সুধিম। তোমালোকে উত্তৰসমূহ দি যাবা। মৌচুমী শইকীয়া, তুমি কোৱাচোন, আমি উশাহত কি গেছ ব্যৱহাৰ কৰোঁ? অক্সিজেন গেছ ব্যৱহাৰ কৰোঁ। হয়, শুদ্ধ হৈছে। অনুজ শইকীয়া, তুমি কোৱাচোন, আমাৰ তেজৰ গ্ৰুপ কেইটা? 4টা। হয়, তেজৰ গ্ৰুপ 4টা।
মমি ওৰাং, তুমি কোৱাচোন, জুই নুমুৱাবলৈ আমি কি গেছ ব্যৱহাৰ কৰোঁ? কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰোঁ। শুদ্ধ হৈছে। এতিয়া তোমালোকৰ তিনিওগৰাকীৰ যিকোনো এজনে আমাক এটা কবিতা আবৃত্তি কৰি শুনক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মমি ওৰাং। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল বিহুৰ আদৰণি। সোণাও ছটাই পেপাতি বজাই, ৰঙালী কাহা লৈ, পদূলি মুখত বাট চাই চাই, থাকিম কিমান ৰৈ। আনিলো জেতুকা, আনিলো থেৰেজু, আনিলো ব্ৰহ্ম থুৰি, মাখিয়তী পাতেৰে তৰা পঘাৰে আওলা পেলালো জুৰি। আনিলো হালধি, থেকেৰা বেঙেনা, সাজিলো বাঁহৰ চাট, ঢোল টকা পেঁপা সুগৰ কৰিলো, হাৰিলো চোতাল বাট। কবি মিত্ৰদেৱ মহন্ত। নমস্কাৰ। ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে নিজৰ নিজৰ পৰিচয় দাঙি ধৰিলে আৰু কুইজৰ প্ৰশ্ন সঠিকভাৱে উত্তৰ দিলে আৰু লগতে মমি ওৰাঙে আমাক এটা সুন্দৰ কবিতা গাই শুনালে। তেখেতসকলক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আহক এতিয়া আমি ঔষধি গুণ থকা মুক্তভাৱে পোৱা কিছুমান শাক পাচলিৰ বিষয়ে চাদি ভাষাত কি কয় সেই বিষয়ে জানিবলৈ বিকাশ গোৱালাৰ ওচৰলৈ যাওঁ। দাদা, আপোনাৰ নামটো? মোৰ নাম বিকাশ গোৱালা। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা আৰু দেউতা আৰু মই আৰু মোৰ মানুহজনী। বৰ্তমান আপুনি কি কামত ব্যস্ত? মই দিন হাজিৰা কৰোঁ। দাদা, আপোনাৰ পৰা মই চাদি ভাষাত কিছুমান শাক পাচলিৰ বিষয়ে জানিব বিচাৰিম। মই অসমীয়াতে শাক পাচলিবিলাকৰ নাম কৈ যাম। আপুনি চাদি ভাষাত কি কয় সেই বিষয়ে এটা এটাকৈ কৈ যাব। দাদা, এতিয়া প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ, ঢেকীয়া। ঢেকীয়া হ'লে ঢেকীয়া শাক। হয়, ঢেকীয়া শাক বুলি কয় চাদি ভাষাত। মানিমুনি। মানিমুনি হ'লে বেং শাক। মানিমুনিক চাদি ভাষাত বেং শাক। লেফাপু। ঘাট শাক। টেঙেচি। টেঙেচি হ'লে চেনি চম্পা। টেঙেচিক তেনেহ'লে চিনি চম্পা। চিনি চম্পা বুলি চাদি ভাষাত কয়। মচুন্দৈ। বিচৰ পাতা। মচুন্দৈ চাদি ভাষাত বিচৰ পাতা বুলি কয়, নহয় জানো? তিতা ভেকুৰী। তিতা ভেকুৰীটো কুটমা। তিতা ভেকুৰী চাদি ভাষাত কুটমা বুলি কয়। এতিয়া দোলবন। দোলবনটো গমা শাক। হয়, দোলবন চাদি ভাষাত গমা শাক বুলি কোৱা হয়, নহয় জানো বিকাশ দা? হয়। ভেদাইলতাক কি বুলি কোৱা হয় বিকাশ দা? পাত লৰং। ভেদাইলতাত তেনেহ'লে আমি পাত লৰং বুলি বিকাশ দাৰ পৰা জানিলোঁ, নহয় জানো? টিকনি বৰুৱা। টিকনি বৰুৱা ৰাম দাতুন। টিকনি বৰুৱাক চাদি ভাষাত ৰাম দাতুন বুলি কয়। বিকাশ দাৰ পৰা আমি মুক্তভাৱে পোৱা কিছুমান শাক পাচলিৰ নাম চাদি ভাষাত কি কয় সেই বিষয়ে জানিব পাৰিলোঁ। এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে তেখেতক মই ধন্যবাদ জনালোঁ আৰু লগতে সকলো শ্ৰোতাকে প্ৰীতি সম্ভাষণ জনাই আজি লিচেনাৰ্ছ বক্স ছেগমেণ্টটি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।